পায় সমস্ত ইমান পৰে আপোনালোকে শ্ৰীকৃষ্ণ আৰু উদ্ধৱৰ সংলাপৰ সম্পৰ্কত শ্ৰৱণ কৰি আছে। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱে যিখিনি দুখ প্ৰকাশ কৰি তেওঁক লগত নিয়াৰ সম্পৰ্কে আহ্বান জনাইছিল, তাৰ ওপৰত ভিত্তি কৰি ভগৱন্তই এই কথাখিনি তেওঁক অৱগত কৰিছে। মই মূল বিষয়বস্তুলৈ যোৱাৰ আগতে আপোনালোকৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আমি মহাপুৰুষ গুৰুজনাৰ এই অমূল্য অৱদান নামঘৰত বা কোনো ব্যক্তিগত ঘৰত আমি এই ভাগৱত পাঠ কিয় পঢ়িব লাগে বা কিয় শুনিব লাগে। আমাৰ এই ভাগৱত শুনিলে বা পঢ়িলে আমাৰ কি লাভালাভ হ'ব, এই কথাটো আমি প্ৰত্যেকেই প্ৰথম জনা উচিত। আমি ভাগৱত কিয় পঢ়িব লাগে আৰু কিয় শুনিব লাগে ভাগৱততে উল্লেখ আছে। ইয়াত কৈছে, আক শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে। দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। এয়া ভাগৱততে কোৱা কথা, ভগৱন্তৰ শ্ৰীমুখৰ বাণী। সেইকাৰণে মহাপুৰুষ গুৰুজনাই আমাৰ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আহ্বান জনাইছে কি বুলি, কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। এই ভাগৱত শাস্ত্ৰ আমি মহাযত্ন কৰি, বিশেষণ লগাইছে, আমি শুনিবলৈ আহিব লাগে। বোলে লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত বহি আমি যদি এই বেদ বেদান্তৰ সাৰ ভাগৱত শাস্ত্ৰ যদি শ্ৰৱণ কৰিব পাৰোঁ আৰু জীৱন্ত অৱস্থাত যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে আমি নিজাববীয়াকৈ পঢ়া বা শুনাৰ সৌভাগ্য ল'ব পাৰোঁ, আমাৰ জীৱয়ো পৰীক্ষিতৰ দৰে গতি পাব। ভাৰতবৰ্ষত প্ৰথম ভাগৱত শুনিবলৈ কোন বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। তৎসত্ত্বেও তেওঁ অভিশপ্ত হ'ব লগা হ'ল। কিয়? ইয়াৰ কাৰণটো হৈছে ভগৱন্তই আমাক প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দি পঠিয়াইছে। কাক কি প্ৰতিভা দিছে আপোনালোকেহে জানিব। আপোনালোকৰ গাঁওখনৰ কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, কাৰোবাক বুদ্ধিজীৱী, কাৰোবাক জ্ঞানী, কাৰোবাক মানি, কাৰোবাক ব্যৱসায়ী, কাৰোবাক খেতিয়ক ইত্যাদি ইত্যাদি। এতিয়া আমাক ভগৱানে যিটো প্ৰতিভা দিছে, ভগৱানৰ মতে সেই প্ৰতিভাটো তেওঁৰ কামত আমি প্ৰয়োগ কৰিবলৈ শিকিব লাগে। ভগৱন্তই কৈছে, মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমে বাস মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যো এতৈছ যো অৱশিষ্যতে সুচয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। অৰ্থাৎ আমি দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শোৱালৈকে তৃণমূল এটা আত্মা,
পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰ কামত আমাৰ এই শৰীৰটো প্ৰয়োগ কৰিব লাগে আজি বিতুল দাস বাপে 4 দিনীয়া কাৰ্যসূচীৰে যদিও ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে বুলি আমি প্ৰত্যক্ষভাৱে কৈছো বেদৰ মতে মহাপুৰুষৰ মতে ভগৱন্তৰ মতে যে তেওঁ 4 দিনীয়া কাৰ্যসূচীৰে কলি যুগৰ যজ্ঞ অনুষ্ঠিত কৰিছে 4 দিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে ভগৱন্তই উদ্ধৱক কৈছে মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলু ইটো মৰ্ম এটো এটা যজ্ঞ আমাৰ কলিৰ যজ্ঞ কি যজ্ঞ ভাগৱত যজ্ঞ ভক্তি যজ্ঞ নাম যজ্ঞ এটো সকলোৰে পক্ষত সম্ভৱ নহয় সকলোৱে কৰিব নোৱাৰে আমাৰ ভাগৱততে কৈছে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰহৰি ৰকজীৱে তেবে পাৱে লাগ তাতো যেবে মূৰ দায়া ভৈল জাক প্ৰতি সেহিহে কৰিব পাৰে আমাতো ভকতি বিতুল দাসতকৈ বহুত ধনী বহুত ডাঙৰ ডাঙৰ পৰিয়াল থাকিব পাৰে কিন্তু বহুত ধন টকা পইচা শিক্ষা বিদ্যা থাকিলেও জগতৰ উপকাৰমূলক এনেকুৱা কৰ্ম সবেই কৰিব নোৱাৰে যদি ভগৱানৰ কৃপা নহয় এতিয়া বিতুল দাসৰ পৰিয়ালৰ ওপৰত ভগৱানৰ কৃপা পৰাৰ কাৰণেহে 4 দিনীয়া কাৰ্যসূচীৰে এনেকুৱা এটা মহৎ কাম কৰিব পাৰিছে আৰু ভাবিলে মনতে মই এনেকুৱা এটা অনুষ্ঠান পাতিম ভাবেন লভতে সৰ্বম ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তাৰ মনৰ ভাৱ তেনেকৈ পূৰণ কৰিব কাৰণে মই হৃদয়তে কল্পতৰু বৃক্ষ ৰূপে আছো ভগৱন্ত আমাৰ হৃদয়ত কেনেকৈ আছে কল্পতৰু বৃক্ষ ৰূপে আছে কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য কি যি বিচাৰে তাকে দিব পৰা শক্তি যিজোপা গছৰ আছে সেইজোপা কয় কল্পতৰু বৃক্ষ আমাৰ শাস্ত্ৰৰ মতে কল্পতৰু প্ৰধানকৈ 4 জোপা স্বৰ্গৰ কল্পতৰু পাৰিজাত মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত আৰু ভগৱান আপুনি ভগৱানৰ পৰা যি বিচাৰে সমস্ত পাব ভাগৱতত যি বিচাৰে তাকেই পাব ভকতৰ মাজত যি বিচাৰে তাকেই পাব পাৰিজাতৰ ওচৰত যি বিচাৰে তাকেই পাব কিন্তু কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্যৰ সম্পৰ্কে ভাগৱতত উল্লেখ কৰিছে কল্পতৰু বৃক্ষ যদি সবাটো সমান মাগন্তা জনক মাত্ৰ দেই ফলদান সকলো দিব পৰা অধিকাৰ আছে যদিও নিবিচৰাজনক নিদিয়ে বিচাৰিব লাগিব আজি বিতুল দাসে মই এনেকৈ 4 দিনীয়া কাৰ্যসূচীৰে পাতিম বুলি বিচাৰিছে বা ভাবিছে ভবাৰ কাৰণেহে এটো সম্ভৱ হৈছে আজি এই 4 দিনীয়া কাৰ্যসূচীত আমন্ত্ৰিত যিসকল ভগৱন্ত স্বৰূপ ভকত সেই সকলক সেৱা শুশ্ৰূষা আচমনি কৰাৰ দায়িত্ব বিতুল দাসৰ পৰিয়ালবৰ্গৰ কিন্তু ইমান বৃহৎ সংখ্যক ভকত বৈষ্ণৱক নিখুঁতভাৱে পৰিচালনা কৰি যজ্ঞটো পূৰ্ণাংগ কৰাৰ ক্ষেত্ৰত সৰ্বাংগ সুন্দৰ কৰাৰ ক্ষেত্ৰত বিতুল দাসৰ পৰিয়ালৰ সদস্য কিজনেই যথেষ্ট নহয় তেওঁৰ এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবৰ কাৰণে গাঁৱৰ সমাজৰ পৰিয়ালৰ মিতিৰ কুটুমৰ যিসকলে আহি এই 4টা দিনত ভগৱন্ত স্বৰূপ ভক্তসকলৰ সেৱা শুশ্ৰূষা নিখুঁতভাৱে ধৰাত সহায় কৰি দিব কোনোবাই চাহ পানী বনাই ভকতৰ মুখৰ আগত দিব কোনোবাই তামোলৰ বটাটো আনি দিব কোনোবাই মাটি আনি বহুৱাব কোনোবাই খাৰদি পাচলি কুটি ৰন্ধন প্ৰকৰণ কৰি দিব ইত্যাদি ইত্যাদি যিসকলে এই যজ্ঞটো পূৰ্ণাংগ কৰাৰ ক্ষেত্ৰত এই শৰীৰটো লগাব তেওঁৰ কি হ'ব পৰোপকাৰায় পুণ্যম মনত ৰাখিব কথাটো এনেকুৱা যজ্ঞস্থানলৈ মাতিলে আমি পাৰিলে অকমান সহায় কৰিব পাৰোঁ নেকি কেনেকৈ কায়িকভাৱে মানসিকভাৱে বৌদ্ধিকভাৱে আপুনি এটা বুদ্ধি দিলেও আপোনাৰ পুণ্য হ'ব মনেৰে যদি কয় এটো কৰাচোন এনেকৈ কৰা আমুকক মাতা তামুকক মাতা হেতু এটা মানে পুণ্য হ'ব
কায়িক মানসিক বৌদ্ধিক আৰ্থিক যি প্ৰকাৰে আমি ঈশ্বৰৰ কৰ্মত সহায় কৰিম আমাৰ অক্ষয় পুণ্য হ'ব ভাগৱতে কৈছে যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয় ইহাকন নিবাকৈ একো জনে নপাৰে আপুনি ভগৱন্তৰ কাৰণে যিকণ সময় দিব বা যি ত্যাগ কৰিব সেইটো আপোনাৰ অক্ষয় পুণ্য হিচাপে জমা হৈ যাব জীৱৰ লগত সি পূৰ্ণ মুক্তি নোহোৱা পৰ্যন্ত আপোনাক সি সহায় কৰি থাকিব গতিকে আমাৰ ভাৰতবৰ্ষত প্ৰথম ভাগৱত শুনিবলৈ বাধ্য হৈছিল কোন পৰীক্ষিত ৰজা যিজনক ভগৱন্তই শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিলে তৎসত্ত্বেও অভিশপ্ত হৈ গ'ল কিয় তেওঁ বৈশিষ্ট্য যিটো তেওঁ প্ৰতিভা দিছিলে তাক সৎ প্ৰয়োগ কৰিব নজনাৰ কাৰণে বৈষ্ণৱৰ বৈশিষ্ট্য কি সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব নামৰ প্ৰতি যাৰ আস্থা থাকিব সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাও হ'ব পাৰে গাভৰু ছোৱালীও হ'ব পাৰে বোৱাৰীও হ'ব পাৰে জীয়াৰীও হ'ব পাৰে শাহুও হ'ব পাৰে শহুৰো হ'ব পাৰে পিতৃও হ'ব পাৰে মাতৃও হ'ব পাৰে যাৰেই সেই গুণটো থাকিব সেইজন বৈষ্ণৱ বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য কোনো ব্যক্তিগত গৃহত হওক নামঘৰত হওক সমূহীয়া অনুষ্ঠানত হওক পাঠ প্ৰসংগত হওক নাম প্ৰসংগত হওক ভাগৱত ব্যাখ্যাত হওক গুৰু জয়ন্তীত হওক ধৰ্মালোচনী সভাত হওক সংগবদ্ধভাৱে বহাৰ পিছত সমাজত বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে বিষয়ৰ কথা নাপাতে ধন টকা পইচাৰ কথা নাপাতে ইন্দ্ৰিয় সুখভোগৰ কথা নাপাতে কি পাতিব বিঠা বাক্য নবুলিব নামাতিব মিছা কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা আপোনালোকে নিজকে নিজে সোধক আপোনালোকে এতিয়া বহাৰ লগে লগে আপোনালোকৰ মনটো কিহৰ প্ৰতি ধাবিত হৈছে চাহ তামোল খোৱাৰ প্ৰতি গ্ৰাম্য কথা পতাৰ প্ৰতি অন্য খবৰ লোৱাৰ প্ৰতি নে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে যদি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে আপুনি আসক্ত হৈছে তেতিয়াহ'লে আপুনি গুণত বৈষ্ণৱ হৈ আছে ভকতৰ বিষয়ত নাহি আসক্তি কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি সদায় কৃষ্ণ কথা এটা শুনি কেনেকৈ মই জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি আপোনাৰ জীয়াই থাকোঁতে শান্তি পোৱা জীৱইহে মৰিলে সদ্গতি পাব আৰু সেইটো কেৱল ভকতি বাদে আনে দিব নোৱাৰে সেইকাৰণে বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে সদায় ঈশ্বৰৰ কথা এটা শুনি কেনেকৈ মই পুণ্য অৰ্জন কৰি জীয়াই থকা কেইদিন শান্তিত আৰু মৰিলে সদ্গতি পাওঁ তাৰ কাৰণে অনুৰাগী হৈ থাকে জগত পাৱন হৰি কথা সমুদায় ভকতৰ সংগ বিনে আন সংগে নাই জগতৰ পবিত্ৰতা মনৰ পবিত্ৰতা পৰিয়ালৰ পবিত্ৰতা আনিব পৰা শক্তি ভকতৰ বিনে আনৰ নাই 4 নম্বৰ বৈশিষ্ট্যটো কি যে বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে প্ৰাণী হিংসা নকৰিব প্ৰাণী হিংসা মনে একোজন বৈষ্ণৱ গুণ যাৰ গাত আছে সি প্ৰাণী হিংসা কৰিব নোৱাৰে কিয় ভগৱানে কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই কুকুৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম মই কৰ্মফলে কুকুৰ মেকুৰী হৈ আছো দেহটোহে কুকুৰ মেকুৰী আত্মাটো কুকুৰ মেকুৰী নহয় কৰ্মফলেহে কুকুৰ মেকুৰী হৈ আছে তাৰ কাৰণে আমাৰ তাত হাত নাই আমাক মানুহ হিচাপে ভগৱানে জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে পৰিয়ালত সীমাঘৰীয়া মানুহৰ লগত সমাজৰ লগত একতাৰ দোলেৰে মৰম স্নেহত বান্ধ খাই থাকিবৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম দিছে আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ যদি পৰিয়ালত কাজিয়া কৰি থাকোঁ ককাই ভাইৰ মাজত কাজিয়া কৰি থাকোঁ সীমাঘৰীয়া মাজত কাজিয়া কৰি থাকোঁ স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকোঁ শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকোঁ এতিয়া ভগৱন্তই ওপৰৰ পৰা চাই কয় তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে মৰম স্নেহত থাকিবৰ কাৰণে একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা এবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগৈ কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব কিন্তু দুইজনীয়ে কুকুৰৰ জন্ম ল'ব লাগিব
না ভুক্তং ক্ষিয়তে কর্ম কল্প কৌটিশ্বতে অপি অবৈষমেব ভুক্তৈবম কীত কৰ্ম শুভা শুভম। ভগৱন্তই কৈছে তোমাক কৰ্মফলে দিম, যথা কৰ্ম তথা ফল দিম। গতিকে শাস্ত্ৰ শুনি বেয়া স্বভাৱবিলাক এৰিবা। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বলৈ কাৰণে আহিব লাগে। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবিলাক যেতিয়ালৈকে ত্যাগ কৰিব নোৱাৰিম, ভগৱানে আমাক ভালত ৰাখিব নোৱাৰে। এইটো হ'ল ভাগৱতৰ মত। গতিকে আৰু যে নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায়েই চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে প্ৰাণী হিংসা নকৰে, সদায় কৃষ্ণৰ চিন্তা কৰি থাকে। কিন্তু পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে, প্ৰাণী হিংসা কৰিবৰ কাৰণে গুচি গ'ল। আপোনালোকে মনত ৰাখিব, আপোনালোকৰ জন্মগতভাৱে ইনবৰ্ণ, আপোনালোকৰ এইখন মানে ওপৰ নাজিৰা কৈৱৰ্ত গাঁৱৰ কাৰোবাৰ পৰিয়ালৰ ঘৰত যদি জন্মগতভাৱে মাছ মাংস ডিম নোখোৱা জীৱ যদি জন্ম লৈছে, সেইটো ভাগ্যৱান পৰিয়াল, সেইটো পূৰ্ণ সংস্কাৰী জীৱ। সি নিজেও উদ্ধাৰ হ'ব, আনকো উদ্ধাৰ কৰিব। মনত ৰাখিব কথাটো। 100% যাৰ বৈষ্ণৱ গুণসম্পন্ন হ'ব, তেওঁ কেতিয়াও প্ৰাণী হিংসা কৰিব নোৱাৰে, কাৰণ সকলোতে ভগৱানে আছে আত্মাৰূপে। পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে, প্ৰাণী হিংসা কৰিবৰ কাৰণে, মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল, যাৰ কাৰণে পাপ সিদ্ধ হ'ল। গতিকে বহুৰ পিছত দৌৰি দৌৰি পিয়াহত অণ্ঠকণ্ঠ শুকাই যেতিয়া সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল, তেতিয়া সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে। কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে, কিন্তু পৰীক্ষিতে সেইটো বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এইবুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ চিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰ মাৰি আহি দেখিলে, হয় পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আৰি থৈ গৈছে। তেওঁ খঙত একো নাই হৈ লগে লগে অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আৰি থৈ গৈছে, এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে পৰীক্ষিতে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্ম দোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, মই উপায় বিচাৰি যাওঁ। এইবুলি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আমি ল'ব লাগে নে নালাগে? আৰু এই 4 দিনত আপোনালোকে ল'ব নে নল'ব, এই কথাটো অনুভৱ কৰিব লাগে। কি গংগা? নামেই গংগা। আপোনালোকে এই 4টা দিন নামৰ আশ্ৰয় লোৱাৰ সুবিধা পাইছে। নামে গংগা, নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাকো পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়। এক শ্ৰেণী বুদ্ধিজীৱী মানুহে এইটো জীৱিকাৰ এটা পথহে নিৰ্ণয় কৰিছে, মহাপুৰুষে কৈ থৈ গৈছে, মৰাৰ পিছত কোনো পিতৃ মাতৃয়ে কাৰো ঘৰলৈ শ্ৰাদ্ধপিণ্ড খাবলৈ নাহে। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে যে নাজিৰা ওপৰ কৈৱৰ্ত গাঁৱৰ চাৰিসীমাত বিভিন্ন পৰিয়ালৰ, বিভিন্ন বংশৰ মানুহে, বিভিন্ন সম্প্ৰদায় বা বিভিন্ন মানে
সমাজৰ মানুহে বসবাস কৰি থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে সমাজৰ ভিন্নতা থাকিব পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে পৰিয়ালৰ ভিন্নতা থাকিব পাৰে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আপোনাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই আমি আত্মা দৃষ্টিৰ সকলো ভগৱানৰ অংশ তোমাৰে সেই অংশ আমি যত জীৱ যাক তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক মায়াই পাই এতিয়া মোৰ পৰিয়াল নহয় মোৰ বংশৰ নহয় মোৰ সমাজৰ নহয় মোৰ কোনো মানে সম্পৰ্ক নাই এনেকুৱা ভাবে আমাক প্ৰতিক্ৰিয়া কৰিছে বা ক্ৰিয়া কৰিছে গতিকে আমাৰ ভাগৱতৰ দৰ্শন মতে আপোনাৰ কাৰবাৰ আপোনাৰ একে পৰিয়ালৰ একে বংশৰ একে সমাজৰ একে মানে জাতিৰ নহ'ব পাৰে কিন্তু আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ জীৱ আপোনালোকৰ গাঁৱত কাৰবাৰ বিপদ আপদ এটা হ'লে খবৰ এটা লোৱাটো সহানুভূতি এটা দিয়াটো প্ৰেৰণা এটা দিয়াটো মানৱীয় ধৰ্ম মনত ৰাখিব কথাটা পৰীক্ষিতৰ সন্মুখত সকলো আহি সমবেত হোৱাৰ লগে লগে মৰাৰ আগমুহূৰ্তত মৃত্যুৰ আগমুহূৰ্তত সকলোকে দেখাৰ লগে লগে প্ৰেৰণা পালে সাহস পালে আৰু প্ৰশ্ন কৰিলে কোৱা দেৱ ঋষি কোৱা ৰাজ ঋষি কোৱা ব্ৰহ্ম ঋষি কোৱা ঋতিজ কোৱা গণ্যমান্যসকল কি কৰিলে মই তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা মত নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো গুৰুজনাই একাদশ স্কন্ধ ভাগৱতত লিখি থৈ গৈছে ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ মানুহেহে ধৰ্ম আচৰণ কৰি ভক্তি কৰি মুক্তি পাব পাৰে অন্য জীৱই নোৱাৰে গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিত নপাৰে চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যি জাতি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰোঁ কিংবা পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰোঁ কিংবা মানুহ মাত্ৰে ঈশ্বৰক ভজিবই লাগিব ঈশ্বৰক নভজিলে কোনো মানুহ মুক্তি পাব নোৱাৰে এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কেনেকৈ ঈশ্বৰক ভজিব লাগিব কেনেকৈ ধৰ্ম আচৰণ কৰিব লাগিব সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ থৈ গৈছে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি ক'লে আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজৰ ধৰ্ম যত আমি মানুহ হিচাপে যিটো ধৰ্ম আচৰণ কৰিব লাগে সেইটো ধৰ্ম তেওঁ নিজৰ মুখেদি কৈছে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱা কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত নিজৰ মুখেৰে কোৱা যিটো ধৰ্ম সেইটোৱে হৈছে ভাগৱত ধৰ্ম ভক্তি ধৰ্ম নাম ধৰ্ম এয়া ভগৱন্তৰ শ্ৰী মুখেদি কোৱা ধৰ্ম গতিকে শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে পৰীক্ষিতক ভাগৱত শুনোৱাৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জনম মৰণ মনত ৰাখিব কথাটো আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে জীৱৰ কি আছে সংস্কাৰ আৰু গতি আমাৰ সংস্কাৰ আৰু গতিটো কেনেকৈ হ'ব গীতাত কৈছে যেন জুকে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ আমাৰ দেহত থকা জীৱটো এটা শ্ৰেণী জোকৰ লগত তুলনা কৰিছে এটা শ্ৰেণী জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় দ্বিতীয় উপমা এটা দিছে যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিলে বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে পুৰণাটো পেলাই আমি যেনেকৈ নতুনটো পিন্ধো আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহ এৰি নতুন দেহলৈ গতি কৰিব গতি দুটা হয় ঊৰ্ধ্বগতি নহয় অধোগতি হয় আপগ্ৰেড নহয় ডিগ্ৰেড এতিয়া আপোনাৰ দেহত থকা জীৱটো ওপৰলৈ পঠিয়াই নে তললৈ পঠিয়াই সেইটো দায়িত্ব আপোনাৰ আমাৰ বেদৰ মতে
আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি গঢ়িব লাগিব, আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব, আপোনাৰ ঘৰখন আপুনি ভাল কৰিব লাগিব, আপোনাৰ সমাজখন আপুনি নিজে ভাল কৰিব, আনে কৰিব নোৱাৰে। এতিয়া আমি ভাল কৰিবলৈ কি হ'ব লাগিব? মাধৱদেৱে কৈছে আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হৈ নষ্ট হৰি ভজি আপোনাক ঘটায়। আজিৰ দৰে যদি আপোনালোকে ভাগৱত শুনাৰ অভ্যাস কৰিব পাৰে, বছৰত এবাৰকৈও যদি প্ৰতি গৃহস্থই যদি এনেকুৱা কৰ্ম আছে যে ময়ো বিতুল দাসৰ দৰে ময়ো ভাগৱত অনুষ্ঠান এটা পাতিম, গৃহতেই বা নামঘৰতেই, আপোনালোকৰ সেইটো নিজৰ কৰ্ম আঁচনি। আপুনি ভাবক মাত্ৰ, ভাবি যাওক, ভাবে ন লভতে সৰ্বম, ভাবিলেই হৈ যাব। ধন টকা পইচা থাকিলেও নহ'ব, নাভাবিলে নহ'ব। গতিকে আমি ভাবিব লাগিব। গতিকে এতিয়া যেতিয়া দ্বাদশ স্কন্ধ ভাগৱত শুনাই দিলে, শুনোৱাৰ লগে লগে জীৱ সংস্কাৰ হৈ গ'ল। আপোনালোকেও যদি জীৱ সংস্কাৰ হয় আৰু গতি সংস্কাৰ কেতিয়া হ'ব? যেতিয়া ভাগৱত শুনিব। ভাগৱত শুনা জীৱ সংস্কাৰ হৈ যাব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। এখন কাপোৰ কেতিয়া চফা হয়? মলি কাপোৰ এখন কেতিয়া চফা হয়? যেতিয়া চাবোন বা চাৰ্ফ দিয়া হয়। চাবোন চাৰ্ফ নিদিয়া পৰ্যন্ত কাপোৰখনৰ মলি যেনেকৈ আঁতৰ নহয়, ভাগৱত নুশুনা পৰ্যন্ত আমাৰ জীৱৰ কৰ্মবন্ধৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ। মনত ৰাখিব কথাটো। সেইকাৰণে আপোনালোকে প্ৰত্যেকেই পৰিকল্পনা কৰিব, মই জীয়াই থকা কালত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত মই পঢ়িম, নিজাববীয়াকৈ হ'লেও পঢ়িম। আপোনালোকে দ্বাদশ স্কন্ধ ভাগৱত প্ৰত্যেকখন গৃহতে যাতে পঢ়াৰ এটা আঁচনি ল'ব পাৰে, প্ৰত্যেকটো নামঘৰতে যাতে এই আঁচনি ল'ব পাৰে। আপোনালোকৰ যদি প্ৰতি বছৰ জীয়াই থকালৈকে এই ভাগৱত যদি চৰ্চা হৈ থাকে, এইখন গাঁৱলৈ, এইখন সমাজলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ পুত্ৰ হিচাপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। ককাই ভাইৰ মাজত মনোমালিন্য হৈ থকা, সীমা ঘৰীয়াৰ লগত মনোমালিন্য হৈ থকা জীৱ এইখন গাঁৱলৈকে আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, ভক্তি ধৰ্ম য'ত প্ৰচাৰ হ'ব তালৈকো তেনেকুৱা জীৱ আহিব নোৱাৰাটো তেনেকুৱাই সত্য। মাত্ৰ আমি বিশ্বাসেৰে ল'ব লাগিব দেই। বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। ভাগৱতৰ প্ৰতিটো কথা আমি বিশ্বাসেৰে ল'ব লাগিব। আমাৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। আমি প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব। ভগৱন্ত যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। প্ৰধানকৈ 4টা ৰূপত আহে বুলি আমাৰ বেদে কৈছে। অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ। অপপ্ৰঞ্চৰ পৰা প্ৰপঞ্চলৈ নামি অহা অৱস্থাটোকে অৱতাৰ বুলি কয়। ভগৱানটোৱে প্ৰধানকৈ 4টা ৰূপত অৱতৰিত হয়। পূৰ্ণ অৱতাৰ, অংশ অৱতাৰ, কলা অৱতাৰ, বিভূতি অৱতাৰ। যেতিয়া 100 ভাগৰ 100 মহিমা লৈ পৃথিৱীলৈ নামি আহিব লগা হয় তাক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ। যেতিয়া 16 ভাগৰ 1 অংশ মহিমা লৈ আহে তাক কয় কলা অৱতাৰ। আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ। এতিয়া কোনটো অৱতাৰ লৈ পৃথিৱীলৈ ভগৱন্ত আহিব সেইটো ভগৱন্তই পৃথিৱীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত ল'ব। দাপৰ যুগত পূৰ্ণ অৱতাৰ হৈ ভগৱন্ত অৱতাৰ হৈ যেতিয়া দেৱকাৰ্য সাধন কৰিলে, অৰ্থাৎ দুষ্টক দমন, শান্তক পালন, যদুকুল ধ্বংস কৰি যেতিয়া নিজ ধামলৈ যাবৰ কাৰণে উদ্যত হ'ল, তেতিয়া উদ্ধৱে ইংগিততে গম পাইছে আৰু আপত্তি কৰিছে, প্ৰভু তোমাৰ লগত মোৰ 5 বছৰ কালৰ পৰাই নিবিড় সম্পৰ্ক। তুমি মোৰ বৰদেউতা ল'ৰা বসুদেৱৰ পুতেক আৰু মই তোমাৰ খুৰা পুতেক দেৱভাগৰ পুতেক মই উদ্ধৱ। বংশৰ ফালৰ পৰা আমি 2জন ককাই ভাই, কিন্তু ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ। যিহেতু তোমাৰ লগত 5 বছৰ বয়সৰ পৰাই মোৰ সম্পৰ্ক ঘটিছে, গতিকে তুমি এতিয়া মোক অকলে এৰি থৈ গ'লে নহ'ব।
মোকো তুমি লগত লৈ যাব লাগিব তেতিয়া তোমাৰ অবিহনে মোৰ এই পৃথিৱী অন্ধকাৰময় তোমাক এৰি মই এখন্তেকো থাকিব নোৱাৰো তেতিয়া ভগৱন্তই তেওঁৰ সেই নিবেদনত সন্তুষ্ট হৈ কৈছে সখা তুমি ঠিকেই কৈছা পিছে তোমাক যদি মোৰ লগত লৈ গুচি যাওঁ তেতিয়া মই এই ধৰাধামলৈ অহা লক্ষ্য উদ্দেশ্য মোৰ মানে নষ্ট হৈ যাব কাৰণ ভকতক যদি ভগৱন্তৰ লগত লৈ যায় তুমি আমি দুয়ো গইলে মিলিব অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভগতিৰ পথ তেতিয়া ভক্তিৰ পথটো লুপ্ত হৈ যাব ফলত কি হ'ব অধৰ্মে পিৰিব লোক যাইবে অধুগতি ভগতিক ৰাখি তুমি থাকিও সম্প্ৰতি তুমি এতিয়া ভক্তিৰ পথটো ৰক্ষা কৰি থাকিব লাগিব মোৰ এই মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি ভক্তি ধৰ্মটো প্ৰচাৰ কৰি থাকা আজি বিতুল দাসে পৰীক্ষভাৱে উদ্ধৱৰ দায়িত্ব পালন কৰিছে এই 4 দিনীয়া কাৰ্যসূচীত ইমানবিলাক আত্মাক মাতি আনি মানে আমাক কৃষ্ণ কথা শুনিবলৈ কৈ বা সুবিধা দি জন্ম জন্মান্তৰ কাৰণে আমাক প্ৰত্যেককে অক্ষয় পুণ্য অৰ্জন কৰা তেওঁ আমাক অৰিহণা যোগালে ফলত আমাক উপকাৰ কৰাৰ কাৰণে তেওঁ পৰিয়ালটোৰ কি হ'ব বেদৰ মতে পৰোপকাৰায় পুণ্যম তেওঁলোকৰ পৰিয়ালটোৰো পুণ্য অৰ্জন হ'ব মাইক্ৰফোন ব্যৱহাৰ কৰিছে মাইক্ৰফোন ব্যৱহাৰ নকৰাকেও অনুষ্ঠান পাতিব পাৰিলেহেঁতেন তেতিয়া কিন্তু নামঘৰৰ ভিতৰত থকা সকলেহে শুনিলেহেঁতেন মাইক্ৰফোনৰ দ্বাৰা ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে যাব এই 4টা দিনৰ কাৰ্যসূচীত একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ ইয়াৰ প্ৰতিধ্বনি যিমান দূৰলৈ যাব মানুহটো দূৰৰ কথা মূৰ ভক্ত জড়িত থাকে উদাৰ চৰিত্ৰ কীট পতংগ কুশিটো কৰে পবিত্ৰ প্ৰাণী জগতৰ পঁইতাচোৰা নিগনি পৰ্যন্ত প্ৰাণী জগতৰো উপকাৰ হ'ব গতিকে যিটো কৰ্ম আচনিয়ে নিজৰ লগতে জগতৰ উপকাৰ কৰে তেতিয়াহ'লে কৰাজনৰ কি হ'ব পৰোপকাৰায় পুণ্যম এয়া হৈছে বেদৰ মত গতিকে এতিয়া উদ্ধৱক ক'লে যে সখা তুমি মোৰ কাৰণেই থাকিব লাগিব তুমি শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰৱৰ্তাই থাকিব লাগিব আৰু তোমাৰ জীৱনৰ প্ৰয়োজনীয় জীৱনশৈলী যিমানবিলাক অৱদান যিমানবিলাক সম্বল মই তোমাক দি থৈ আহিছোঁ তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম নিশ্চয় কৰি কহো শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি আপোনালোকে যদিও নাজিৰা ওপৰ কৈৱৰ্ত গাঁৱৰ নামঘৰত আছোঁ বুলি ভাবিছে নহয় আমাৰ বেদৰ মতে আজি আমি পুণ্যভূমিত আছোঁ এই পুণ্যভূমিত ভকতসকলে যেতিয়া ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰিব শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ আজি আমি সকলো দ্বিতীয় বৈকুণ্ঠ আৰু সত্ৰত আছোঁ আৰু কৃষ্ণৰ পৰম নিৰ্মল উদাৰ কথাৰ জৈত্য প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে ততেহে কৰে নিবা আজি সকলো তীৰ্থ ইয়াত প্ৰবাহমান হৈ আছে গতিকে স্থাৱৰ তীৰ্থতকৈ এই তীৰ্থত আমি আজি ল'ৰা ছোৱালীক গা ধুবলৈ মন পৰিষ্কাৰ কৰিবৰ কাৰণে আনিব লাগিব আৰু মই প্ৰয়াণৰ পিছতো তোমাৰ মাজতে থাকিম ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্ট অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম সেই ভাগৱত যদি সেৱা কৰিব পাৰা সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা তোমাৰ সকলো পাপ মই নাইকিয়া কৰি দিম যে পাপ কি বস্তু পাপ আমি দেখুৱাই দিয়া বস্তু নহয় পাপ হৈছে মনৰ কিছুমান বেয়া গুণৰ সমষ্টি দাৰ্শনিকৰ অভিমত কুবুদ্ধি আমি ভাগৱত শুনিবলৈ আহি যদি গ্ৰাম্য কথা পাতো এই কুবুদ্ধিয়ে পালে তাৰ পাপ হ'ব দেই আপোনালোকে ভাগৱত শুনা জেগাত কেতিয়াও গ্ৰাম্য কথা নাপাতিব পাতিব পাৰিব কিন্তু পতাকিজনৰ কি হ'ব পাপায় পৰপীড়নম আপোনালোকে ঘৰুৱা কথা পতাৰ কাৰণে কাষৰ মানুহজনে যদি ভাগৱত শুনাত অপকাৰ হৈছে কথা পতা দুজনৰ পাপ হৈ যাব মনত ৰাখিব বেদে কৈছে ভগৱানে কৈছে মোৰ কথা কোৱা সময়ত যদি গ্ৰাম্য কথা পাতা তোমাৰ পাপ লৈ যাব লাগিব পাপায় পৰপীড়নম কৃষ্ণৰ কথা কহন্ত আনে
তাক নুশুনি গ্ৰাম্য কথা পাতে অধক যাই সি হইব কলা কাণত বঢ়াইবে তপত খলা এই বিতুল দাসে তোমালোকক তৃতীয় দিনাখন ভাগৱত গধূলা শুনিবলৈ মাতিছিল গৈছিলা পিছে ভাগৱত নুশুনি গ্ৰাম্য কথা পাতি আছিলা গতিকে লোহা গৰম কৰি কাণত ভৰাই দিব জমদুতে মনত ৰাখিব সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহোঁতে যাতে অন্য কথা পাতিব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক পাপ এই বেয়া ভাৱবিলাক যাৰ অন্তৰত থাকিব তাৰ কৰ্ম ভাৱ চিন্তাবোৰ বেয়া হ'ব গতিকে আমি সাধুৰ সংগলৈ আহি এই বেয়া ভাৱবিলাকৰ পৰা আমি মুক্ত হ'ব লাগিব তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে এতিয়া এইখিনিলৈকে আমাক পদে কৈছে যে সুকে মাৰে পুলি হাঁ কৃষ্ণ বুলি পাৰন্ত দুখে দুনাই কৃষ্ণ বৈকুণ্ঠ পৰায়ণ দুখত তেওঁ ভাগি পৰিছে আৰু দেখি হাতত তুলি চলা বুলি চেঞ্চাই অতি মাধৱে কৃষ্ণৰ সুদৃঢ় আদেশ শুনিয়া উঠিলা দুনাই উদ্ধৱে তুমি যোৱাগে বুলি তেওঁ হাতৰ ইংগিত দিয়াৰ লগে লগে তেওঁ পুনৰ উঠিছে কৃষ্ণৰ প্ৰবোধ শুনি পুনৰপি উঠি আখি মুখ মুচি কৃষ্ণক নিৰেখি তমুময় দেখি চলি যান্ত পাছে গুচি তেওঁ কৃষ্ণক এৰি যাওঁতে একেবাৰে তমুময় দেখিছে অন্ধকাৰময় দেখিছে অৰুণ চৰণ দেখন্তে দহবৈ শুক অগণিৰ জালে হাঁ প্ৰাণনাথ বুলি দিয়া উকি পৰন্ত পুনু নিধালে তেওঁ কৃষ্ণক এৰি যাব খোজা নাই আপোনাৰ শুকত ভাগি পৰিছে মাটিত পৰি দিছে কৃষ্ণৰ অৰুণ চৰণ পদ্মক ধৰি হৃদয়ৰ মাজ কৃষ্ণক স্মৰণতে কান্দন্তে ভৈলা দ্বাৰকাৰ বাজ কৃষ্ণক তেওঁ কান্দি কান্দি দ্বাৰকাৰ বাজ হৈছে হাঁ প্ৰাণনাথ বুলন্তে গাঁৱত অধিক উধাই জুই কৃষ্ণৰ চেষ্টাক চাহিবাক প্ৰতি থাকিলন্ত আৰু হুই তেওঁ যদিও পঠাই দিছে তেওঁ কৃষ্ণইনো কি কৰে এই বুলি তেওঁ আৰ হৈ পেলাই চাই থাকিবৰ কাৰণে চেষ্টা কৰিছে এইখিনিলৈকে আমাক কৈছে ইয়াৰ পৰৱৰ্তী পদত ছবি নামাকৰণৰ সৈতে আমাক ভাগৱতৰ মাজেদি মহাপুৰুষ গুৰুজনাই মানে সঞ্জীৱনী স্বৰূপ ঔষধ মানে উপদেশ বাণী দিয়াৰ প্ৰয়াস কৰিছে এই উপদেশৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম আজি আমি ভাগৱতৰ প্ৰতিটো কথা পদবন্ধে আলোচনা কৰিম এই পদবন্ধৰ আলোচনাৰ মাজেদি আমাক ভাগৱতে কি ক'ব বিচাৰিছে ইয়াৰ পৰা আমি জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া আৰু উঠি অহা প্ৰজন্মক জনাবলগীয়া বুজাবলগীয়া শিকাবলগীয়া দিশ ইয়াত কি সোমাই আছে আমি তাৰ ওপৰত আলোচনা কৰিম